পৃথিৱীত প্ৰায় 90% মানুহে গছ কাটি ধ্বংস কৰিছে। সেয়ে অৱশ্যে আমি সপ্তাহত দুদিনকে হলেও মানে আমি গছৰ পুলি ৰুওঁ। আগত দেখিছা নহয় বঢ়িয়াকে গাড়ী আহি আছে যাই আছে। মানে ইয়াত মানুহ যদি কিবা কাৰণে গৰম লাগে ইয়াত মানে আমি এটা গছ ৰুম যাতে ইয়াত মানে ছায়াত থাকিব পাৰা। বৰ্তমান এতিয়া লাগিব গছৰ পুলি ৰুব গাঁটা এটা লাগিব তো গাঁটাটো ইয়াক খান্দিব দিছো। খান্দা হৈ গ'ল এতিয়া বৰ্তমান গছৰ পুলিটো প্ৰথম ৰুব লাগে তো বঢ়িয়াকে আমি দুইটা ৰুই দিলো। ৰুই দিয়াৰ পিছত বঢ়িয়াকে ইয়াত বেৰ দিম। নমস্কাৰ, কি খবৰ? নমস্কাৰ, আপোনালোক আছে মুস্তাক ভ্লগ চেনেল। আৰু গাইছ আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমি এটা নতুন পদক্ষেপ হাতত লৈছোঁ। কেনেকুৱা কি মই আপোনালোকক কৈ আছোঁ। প্ৰথমতে গছৰ পুলি লৈ আহোঁ কিনি। আৰু এতিয়া বৰ্তমান আমি নাৰ্চাৰীত আহিছোঁ আৰু কেনেকুৱা গছ নিওঁ আপোনালোকক দেখাই আছোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ গছ আছে, যেনেকুৱা গছ লাগে সেনেকুৱা গছ নিব পাৰিব। আৰু যিহেতু আমাক ছাঁ দিব পৰা গছ লাগে সেয়েহে সেইকেইডাল গছৰ নিচিনা জোপোহা গছ এটা আছে, এইটো এইকেইডাল ল'ম। আৰু এই গছৰ পুলিৰ পইচাটো মানে চাহিলে দিব। তো বৰ্তমান বঢ়িয়াকৈ লৈ ল'লোঁ গছৰ পুলিকেইটা। বৰ্তমান মই ঘৰত আহিলোঁ আৰু গছৰ পুলি কেইটা লৈ আহিলোঁ। গাছবিলাক পৃথিৱীত প্ৰায় 90% মানুহে গছ কাটি ধ্বংস কৰিছে। সেয়ে অৱশ্যে আমি সপ্তাহত দুদিনকে হলেও মানে আমি গছৰ পুলি ৰুম। আৰু বৰ্তমান আমি গছ পুলি দুটা লৈ আহিলোঁ। এতিয়া বৰ্তমান হৈছে আজি দেওবাৰ, তো আজি মানে দুটা গছৰ পুলি ৰুম আৰু বৰ্তমান লৈ আহিলোঁ। এতিয়া বৰ্তমান আমাৰ তাত যিহেতু ইমান পইচা নাই সেয়ে ভাবিছোঁ বস্তা আছে ইয়াত, তো বঢ়িয়াকে খুটি কাটি বস্তা দি বঢ়িয়াকে মানে বেৰা দিম যাতে গছৰ পুলিটো ৰুলে নহয়, গছৰ পুলিটো যত্ন ল'ব লাগিব। গছ ৰুলে নহ'ব, যদি আমি গছ পুলিটো ৰুই অহাৰ পিছতে যদি গৰু খাই তেনেহ'লে গছ ৰোৱা কোনো কাৰণে মূল্য নাথাকিব। সেয়ে ভাবিছোঁ আমি যিহেতু গছ ৰুম আৰু বেৰাও দি থৈ আহিম। আমি এইখিনি জেগাত আহিলোঁ, চাব পাৰে এফালে গছ নাই মানে ইয়াৰ ফালে মানে মানুহ বহুত যাই থাকে এইপিনে। আগত দেখিছা নহয় বঢ়িয়াকে গাড়ী আহি আছে যাই আছে। মানে ইয়াত মানুহ যদি কিবা কাৰণে গৰম লাগে ইয়াত মানে আমি এটা গছ ৰুম যাতে ইয়াত মানে ছায়াত থাকিব পাৰা। মানে বহুতো প্ৰশ্ন হ'ব পাৰে দেখি দিয়া ফালে বেলেগ গাছ আছে দেখিছে না, মানে সেইবিলাক গাছ লগত একো কথা নাই কাৰণ মানুহ এইটো ৰাস্তা দি অহা যোৱা কৰি আছে আৰু ইফালে ৰাস্তা দেখিছে ভাঙি আছে। মানে এইবিলাক জেগাত কোনো কাৰণে কিবা মানে বানপানীও হয় আৰু যেতিয়া মানে গছ ৰুৱে গছৰ শিপাই মানে মাটিটো ধৰি ৰাখিলে মানে বানপানী মানে এইটো ৰাস্তাটো উটাই নিয়া চান্সটো কম হয়। আৰু মানুহ আহি আছে ইয়াৰ পৰা এইপিনে মানুহ বহুত গাড়ী অহা যোৱা হৈ থাকে। যদি ইয়াত গাড়ী অহা যোৱা হৈ থকা কিছু কাৰোবাৰ গৰম লাগে তো আমাৰ গছডালৰ সহায়ত মানে ছায়া ল'ব পাৰে। কৰিবৰ কাৰণে আমি নতুন পদক্ষেপ লৈছোঁ। সকলোৱে যেতিয়া সহযোগিতা কৰে আমি ইয়াত এডাল গছ ৰুম। আৰু আমাৰ লগত আহিছে চাহিলো আছে, আমি দুজন আহিছোঁ, বাকী মেম্বাৰ আছে কিন্তু সিহঁত অহা নাই। আৰু আহিছে কি গছডাল ৰুলে নহ'ব, গছডালৰ মানে আমি মেৰামতি কৰিব লাগিব। মানে গৰু ছাগলী খাই নেকি আমি মাজে মাজে আমি আহি গছডাল চাই থাকিম। আৰু ক'ৰবাত যদি মানে গছডাল যদি অকণমান যদি কিবা হৈছে আমি ভাল ঠিক কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু বেৰা চেৰা যদি বেয়া হৈ থাকে আমি ভাল কৰিম, সেনেকুৱা কথা। আৰু মানে আমি গছডাল ৰুৱে আমাৰ কাম নাখাম আৰু আমি গছডাল আহি পাই প্ৰতিপালন কৰিম। তো এটা বঢ়িয়াকে এফালে পানীও আছে, তো এনেকুৱা আমি পানী চানী অলপ দি যাম। তো সেইখিনি আৰু তো ইয়াত বিচাৰো। এতিয়া যে গৰমটো হৈছে মানে গৰমটো হোৱা একমাত্ৰ কাৰণটো হৈছে আমি প্ৰকৃতিক যদি আমি ধ্বংস কৰোঁ প্ৰকৃতি আমাক ধ্বংস কৰাটো মানে নিশ্চিত। সেইকাৰণে মানে আমি প্ৰকৃতিক ধ্বংস কৰা হ'লে আমি প্ৰকৃতিক নতুন ৰূপত আনি কেনে প্ৰকৃতিত তেতিয়া আমাৰ গৰমো কমিব। তো এইখিনিয়ে আৰু তো বলক এতিয়া আমি গছ ৰুওঁ। কি কবি তই? আৰু গাইজ গছডাল যে আমিয়ে ৰুইছোঁ সেনেকুৱা কথা নহয়, আপোনালোকে মানে এনেকৈ গছ ৰুবৰ কাৰণে চেষ্টা কৰিব। কাৰণ গছ আমাক লাগে, গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। সেইটো আপোনালোকৰ ৰুব গছ, আমিও ৰুম। যিহেতু আমাক খুঁটিৰ প্ৰয়োজন হ'ব সেয়েহে খুঁটিকেইটা জোং কৰি লৈছোঁ প্ৰথমতে। আৰু গাইজ বৰ্তমান এতিয়া ইয়াক বঢ়িয়াকে খুঁটি কাটিব দিছোঁ। তো কাটি আছে 3ডাল খুঁটি ইয়াত প্ৰয়োজন হ'ব। তো ইয়াত 3ডাল খুঁটি বঢ়িয়াকে কাটি আছে। আৰু বৰ্তমান খুঁটি কটা হৈ গ'ল। বৰ্তমান এতিয়া লাগিব গছৰ পুলি ৰুব গাঁটা এটা লাগিব। তো গাঁটাটো ইয়াক খান্দিব দিছোঁ। তো গাঁটাটো খান্দা হোৱাৰ পিছত কেনেকুৱা কি মই দেখাই আছোঁ, খালি ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। আৰু মানে গাঁটাটো খান্দা হৈ গ'ল। এতিয়া বৰ্তমান গছৰ পুলিটো প্ৰথম ৰুব লাগে। তো বঢ়িয়াকৈ আমি দুইটা ৰুই দিলোঁ। ৰুই দিয়াৰ পিছত বঢ়িয়াকৈ ইয়াত বেৰ দিম। বেয়া হৈছে নেকি ৰোৱা? ঠিকে আছে নে? এইটো কি ৰাধা চূড়া নে যি কি সেই গাছটো অলপ চাব আৰু গাছৰ পুলিটো মানে সৰু সৰু ল'ৰা ছোৱালী থাকেতো গুলি দিব পাৰে বা গৰু ছাগলী আহি কেনে অনিষ্ট কৰিব পাৰে। সেইটো অলপ খুঁটিকেইটা ভালকৈ পুতি দিছোঁ গাইছ। আৰু ইয়াক যিহেতু গৰু খাব সেইকাৰণে বস্তা লৈ আহিছোঁ যাতে গৰু খাব নোৱাৰে। তো বঢ়িয়াকৈ আমি দি থৈ যাওঁ। আৰু গাইছ দেখিব পাৰে সেয়া বঢ়িয়াকৈ ইয়াক মানে দি দিলোঁ যাতে গৰু খাব নোৱাৰে।
ডাঙৰ নোহোৱালৈকে মানে খাব নোৱাৰে বঢ়িয়াকৈ এনেকুৱাকৈ দি দিলোঁ আৰু ভিতৰতে আছে ইয়াত এয়া বঢ়িয়াকৈ দেখিছে ভিতৰত ৰুই দিলোঁ তো নেক্সট পুলিডালো মানে ইয়াতে ৰুম তো ছেকেণ্ড গাঁটা এটা খুন্দি আছে ই বঢ়িয়াকৈ আৰু গাইজ ফাইনেলি এতিয়া বৰ্তমান দুটা পুলি কমপ্লিট হৈ গ'ল আৰু আজিৰ মিছন ফাইনেলি ছাকচেছ হ'ল তো কেনেকুৱা থাকে কেনেকুৱা আজি দুটা যেনেকৈ আমি ভাবিছিলোঁ সেনেকুৱাকৈ হ'ল কেনেকুৱা একদম বঢ়িয়া গাইছ মানে ভাল লাগে ন কিবা এটা বস্তু যেতিয়া ভাবা যায় গাইছ মই এটা কাম কৰি বিৰাট ভাল পাওঁ টকা পইচা মোক নালাগে যিমান লাগে টকা পইচা খৰচ কৰিম তো পুৰা এনেকুৱাকৈ যিসকলে মানে আমাৰ লগত তেনেকুৱা কামটো কৰিব বিচাৰে তো মোক যোগাযোগ কৰিব পাৰে ইনষ্টাগ্ৰামত মুস্তাক ভ্লগ বুলি আছে নহ'লে চাইছা নেকি ভিডিঅ' মোৰ হা ছাবস্ক্ৰাইব কৰিছা এই আমি ইয়াতে ৰিটাৰ্ণ চাই আমি ইয়াতে দুটা গাছ বুলি লৈছোঁ হা বঢ়িয়াকৈ মানুহবিলাক ওলাই আহিব নিদিবি অলপ চাবি পানী চানী দিবি শুনছা পাছলৈ গাছ বুলি এটা চাবি কেইদিন হৈছে মোৰ ভিডিঅ' চাবা চাইছা আৰু মোৰ ভিডিঅ' বঢ়িয়া আছিল যদি ভিডিঅ' চাব বিচাৰে লাইক ছাবস্ক্ৰাইব মাৰি দিবা আৰু যদি নতুন আছে ছাবস্ক্ৰাইব কৰি দিবা তো মোক সহযোগ কৰিব বিচাৰিছে মোক DM কৰিব পাৰে ইনষ্টাগ্ৰামত মুস্তাক ভ্লগ বুলি আছে তো আজিলৈ বাই